বোকাখাটৰ কৰোৱাবাসীত ৰঙালাওৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন বহিৰাজ্যত ৰঙালাওৰ চাহিদা বৃদ্ধি পোৱাৰ পিছতে ৰঙালাও খেতিত মনোনিৱেশ অঞ্চলটোৰ কৃষকসকলৰ বহিৰাজ্যলৈ প্ৰায় 2 কোটি ৰঙালাওৰ ৰপ্তানিৰে লাভৱান অঞ্চলটোৰ কৃষকসকল কৃষি বিভাগ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ সহযোগত উন্নতমানৰ প্ৰজাতিৰ ৰঙালাও খেতিৰে এই বৰ্ষটো প্ৰায় 6 কোটি টকাৰ লাভৰ লক্ষ্য কৃষকসকলৰ প্ৰতিদিনে 4-5 খনকৈ ট্ৰাকত ৰপ্তানি কৰা হৈছে ৰঙালাও আমি পুনৰবাৰ জনাইছো বোকাখাটৰ কৰোৱাবাহীত ৰঙালাওৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে একাংশ কৃষকে বহিৰাজ্যত ৰঙালাওৰ চাহিদা বৃদ্ধি পোৱাৰ পিছতে ৰঙালাও খেতিত মনোনিৱেশ অঞ্চলটোৰ কৃষকসকলৰ বহিৰাজ্যলৈ প্ৰায় 2 কোটি ৰঙালাও ৰপ্তানিৰে লাভৱান হৈছে অঞ্চলটোৰ কৃষি বিভাগ আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ সহযোগত উন্নতমানৰ প্ৰজাতিৰ ৰঙালাও খেতিৰে এই বৰ্ষটো প্ৰায় 6 কোটি টকাৰ লাভৰ লক্ষ্য কৃষকসকলৰ প্ৰতিদিনে 4-5 খনকৈ ট্ৰাকত ৰপ্তানি কৰা হৈছে ৰঙালাও মনক যোগেন শইকীয়া এইটুকা যোগনীয়া কিমান মাটিত আচলতে ৰঙালাও কৰিছে মোৰ ব্যক্তিগত 40-42 বিঘামান হ'ব এতিয়ালৈকে মই 3 ট্ৰাক দিলোঁ গুটি 4 কিলো গুটি দিছিলোঁ 4 কিলো গুটি গৈছে মোৰ ইয়াত 3টা জাত আছে এটা আছে শ্ৰীৰামটো গুটিবোৰ সৰু হয় আমাৰ লোকেল বজাৰত বিক্ৰীৰ কাৰণে সুবিধা হয় তাৰপৰা 2 নম্বৰটো হ'ল অৰ্জুনা আছে এতিয়া আমি য'ত ৰৈ আছোঁ এইডৰাৰ অৰ্জুনা খচ আৰু অৰ্জুনাটো 5 কেজিলৈকে হয় 2 কেজি বা 1 কেজি বা 5 কেজিলৈ আৰু শ্ৰীৰামটো 1 কেজি বা 2 কেজিলৈ হয় তাৰপিছত সোঁহাতে যিডৰা আছে সেইডৰাত আছে 137 জাতৰ এইটো নতুন জাত গুটি নতুন যিটো জাত সেই জাতটো বাহিৰৰ ৰাজ্যত বৰ পচন্দৰ সেইকাৰণে সেই কোম্পানীকেইটাই যিকেইটা কোম্পানীয়ে আমাৰ মাল কিনিছে সেই কোম্পানীকেইটাই চিলেকশ্যন কৰি দিছে 137 জাতৰ ৰঙালাও সেইখিনি আমি কৰিছোঁ সৰহ সংখ্যক